Holi. Ya কি খানছা? কি কাম বলা সাবারু হ্যাঁ ইমান দিনে মানে যোৱা 9 মাহে যিটো দিনৰ কাৰণে আমি গোটেইকেইজনীয়ে অপেক্ষা কৰি আছিলোঁ আজি দিনটো আহি গ'ল মানে আজি পলিক ভৰ্তি কৰোৱা হ'ব সেয়েহে ৰাতিপুৱাই এনেকৈ ভগৱানৰ চৰণত এগছি চাকি দি সেৱাটো কৰি ল'লোঁ গোটেই ঘৰকেইটাতে এনেকৈ ধূপ ধূনা দিলোঁ আচলতে আজি ভোগালী বিহু আৰু তাতকৈও আমাৰ কাৰণে ডাঙৰ কথা আজি মঙ্গলবাৰ তাতে আকৌ তাইক আজি লৈ যাব ভৰ্তি কৰাব তাই ৰেডি হ'ব ধৰিছে এয়া বস্তু পাতিও পুৰা ৰেডিয়ে কৰিছোঁ গোটেইখিনি বস্তু বাহিৰত ওলাই ৰাতিপুৱাৰ পৰা আমি এনেকৈ গোটেইখিনি ৰেডি কৰাই আছোঁ আমাৰ মামুও উঠি এইবিলাক চাই আছে তাই মনটো খুব বেয়া কৰি আছে কাৰণ আজি চব গুচি যাব পলিকো আজি ভৰ্তি কৰাব চবে তাইৰ পৰাও এনেকৈ বিদায় লৈছে ইফালে আকৌ পলিৰ গাটো খুব বেয়া Holi. Ya কি খানছা? কি কাম বলা গা বেয়াৰ কাৰণে হয়তো খুব কান্দিছে অলপমান ভয়ো খাইছে এনেকৈ চব বস্তু পাতিবিলাক ময়ো দিলোঁ আৰু তেওঁলোকক যাবৰ কাৰণে ৰেডি কৰালোঁ এনেকৈ সিহঁত যোৱাৰ পিছত আমি মাক জীয়েক দুটাই কি কৰিম কি নকৰিম হৈ বহি লৈছোঁ আৰু ভগৱানক কৈছোঁ যাতে বাকী সকলো বস্তুৱেই সময়মতে ঠিক ঠাক হৈ যায় আৰু আপোনালোকেও তাইৰ কাৰণে প্ৰাৰ্থনা কৰিব নমস্কাৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা থাকিলে